আমি মা, বাইদেউ আৰু মই আৰু আমাৰ বাইদেউৰ ল'ৰা, বাইদেউৰ জোৱাই আমি আটাইকেইজনী এনেকৈ ওলালোঁ। এইটো ভিডিঅ' আজিৰ নহয়, যোৱাকালিৰ ছানডেৰ ভিডিঅ' আছিল। আৰু ছানডে আমাৰ বাইদেউৱে এনেকৈ লৈ আনিলে গৰখীয়া গোঁসাই থানলৈ। তেনেকৈ ওলাই আহিলোঁ। বাইদেউৱে লগ ধৰিলে যিহেতু নোহোৱাকৈ থাকিব নোৱাৰিলোঁ। মানে বাইদেউহঁতে গাড়ীখন ল'ব দেৰিয়ে হ'ল। ঘৰত পূজা কৰিছে, কিন্তু গৰখীয়া গোঁসাই থানত আহিম বুলি তেওঁলোকে মন কৰি আছিল, আৰু সেয়ে আমাক লগ ধৰিলে। আৰু মা মই এনেকৈ বাইদেউহঁতৰ লগত ওলাই আহিলোঁ। এয়া হৈছে গৰখীয়া গোঁসাই থানত আমি আহি এনেকৈ চাকি বন্তি শৰাই চৰাই এনেকৈ দি আছোঁ। আৰু কেতিয়াবা এনেকৈ অকস্মাত প্ৰগ্ৰেম আহি পৰিলে সঁচাকৈ মনটো বৰেই ভাল লাগে। নভবাকৈ কিছুমান প্ৰগ্ৰেম আহি পৰিলে সঁচাকৈ মনটো সঁচাকৈ বৰ ভাল লাগি যায়। আৰু গৰখীয়া গোঁসাই থানত মই অহা এয়া সম্পূৰ্ণ 24 বছৰ হ'ল। 24 বছৰ পিছত মই এয়া আহিছোঁ গৰখীয়া গোঁসাই থানত। 2002 চনত মই তেতিয়া ল'ৰা কেঁচুৱা আছিল, তেনেকৈ মই আহিছিলোঁ। আমাৰ ভতিজা ছোৱালী বাইদেউ এনেকৈ আহিছিলোঁ। আৰু সেই সময়ত বহুত উন্নত নাছিল, আজিকালি বহুত উন্নত হৈছে। আহি বৰ ভাল লাগিছে। এয়া মোৰ বাইদেউৰ ল'ৰা গামোচা বান্ধিছে গছত, আৰু ইয়াতে অন্নপ্ৰসন্ন চলি আছে। আৰু ইমান ধুনীয়া পৰিৱেশটো বৰ ভাল লাগিছে। ইমান বছৰৰ মূৰত আহিছোঁ, যদিও মই ওচৰতে থাকোঁ তথাপিও মই আহিবলৈ সময় নাপাওঁ। এনেকৈ ভাগে নিমিলে। এই থানখনত সকলোৱে আহে, আমাৰ ওচৰ চুবুৰীয়া সকলোৱে আহে। মাঘৰ মাহতো আহিম বুলি ভাবি আছিলোঁ, কিন্তু সময়ৰ অভাৱত কেতিয়াবা নিমিলে আৰু আহিবলৈ। আজি এনেকৈ যিহেতু প্ৰগ্ৰামটো কৰিছে, মই সেইকাৰণে নোহোৱাকৈ থাকিব নোৱাৰিলোঁ। সঁচাকৈ বৰ ভাল লগা হৈছে পৰিৱেশটো, সকলোৱে আহে। পুখুৰীৰ পাৰখন বহুত উন্নত কৰিছে, আগতে তেনেকুৱা নাছিল আমি এতিয়া যি সময়ত আমি আহিছিলোঁ। আৰু এয়া মোৰ বাইদেউ, বহুত ৰ'দ, ইফালে ওপৰত ৰ'দ, তলত পাকা গৰম হৈছে সুদা কৰি, বহুত টাইম থাকিব নোৱাৰি। সেই অলপ চলপ মই এনেকৈ ভিডিঅ' বনাইছিলোঁ। আৰু এয়া গছত দেখিছেনে গামোচা বহুত প্ৰমাণ আছে এই মন্দিৰত। আৰু এনেকৈ মন্দিৰত আহিলে 3 পাক ঘূৰিব লাগে বা 7 পাক ঘূৰিব লাগে। এনেকৈ মা মই বাইদেউ এনেকৈ 3 পাক ঘূৰি আহি এনেকৈ আমি আৰু অলপ ভোক লাগিল, এনেকৈ বহি থাকোঁতে আমি কিবা কিবি খালোঁ, প্ৰসাদ চসাদো খালোঁ, হোটেলত বহি কিবা কিবি কিনিলোঁ। আৰু আহি এনেকৈ মন্দিৰত আৰু আকৌ ভিতৰত সোমাইছোঁ। মন্দিৰৰ ভিতৰখন ভালকৈ চাব পৰা নাছিলোঁ, ভিতৰখন বহুতেই ভাল লগা হৈছে। ইয়াৰে নিয়ম কানুনখিনি মোৰ বৰ ভাল লাগিছে। প্ৰসাদ দিয়া, তাৰপিছত যিখিনি ডিচিপ্লিন, সঁচাকৈ বৰ ধুনীয়া। এইফালে দেখিছেনে মন্দিৰৰ সন্মুখভাগটোত অলপমান মই এনেকৈ ভিডিঅ' বনাইছিলোঁ। বহুত দূৰ, তথাপি অলপমান বনাইছোঁ। আৰু এয়া হনুমানক ইমান ওখকৈ ৰাখিছে, অলপ অলপ চিন ৰাখি আছোঁ। আৰু ইয়াতে শিৱও আছে, এয়া শিৱ বাবা। আৰু আমাৰ চাৰিওফালে ঘূৰিব কেঁচুৱা হ'ল, পৰিৱেশটো বৰ সুন্দৰ লাগিছে। আমি যেতিয়া ঘৰমুখা হৈছিলোঁ তেতিয়া 3 বাজিবৰ হৈছিল, আৰু আমি মন্দিৰৰ পৰা ওলাই আহিছিলোঁ। আৰু আহিয়ে ঘৰ পাই মাহঁতৰ ঘৰত ময়ো সোমালোঁ। এনেকৈ বোৱাৰীয়ে ধুনীয়াকৈ ভাত বনাইছে, যিহেতু মন্দিৰৰ পৰা আহিছোঁ। নিৰামিষেৰে ধুনীয়াকৈ ভাত সাজ সন্মুখত দিছে, বৰ ভাল লাগিছে। বেচেৰীজনী বহুত কষ্ট হৈছে, যিহেতু মাই আমাৰ লগত গৈছিল, অকলে কৰিব লগা হৈছে সকলোখিনি যোগাৰ। আৰু কেতিয়াবা এনেকৈ নিৰামিষেৰে লগ হৈ নিজৰ মানুহৰ মাজত ভাত খাই সঁচাকৈ বৰ ভাল লাগে। নিজৰ মানুহখিনিৰ লগত অলপমান ফুৰি চাকি আহিও মনটো বৰ ভাল লাগে। বহুত বেছি দীঘলে নকৰোঁ, ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম। আৰু এয়া ভাতখিনি আমি ইয়াতেই খালোঁ। আৰু এয়া হৈছে বাইদেউৰ জোৱাই আৰু বাইদেউৰ ল'ৰাৰ কাৰণে, সিহঁতে শেষত ভাত খালে। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ বাই বাই।